আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তামুলপুৰত তুংগত উঠিছে বিজেপিৰ তৎপৰতা। আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত 43 নং তামুলপুৰ আৰু 44 নং গুৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভাগ্য নিৰ্ণয়ৰ বাবে দলীয় কৰ্মীসকলৰ মাজত এক গোপন ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয়। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সতীশ কুমাৰ ডুবেৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত দলীয় সতীৰ্থসকলে নিজৰ পচন্দৰ নেতাক ভোট প্ৰদান কৰে। ভোটদান পৰ্ব শেষ হোৱাৰ লগে লগে তামুলপুৰ আৰু গুৰেশ্বৰ সমষ্টিৰ ভোটৰ বাকচ দুটা চিলমোহৰ কৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা হয়। এই ভোটদানৰ ফলাফলৰ ওপৰত ভিত্তি কৰি দলীয় টিকট চূড়ান্ত কৰা হ'ব বুলি জানিব পৰা গৈছে। इलेक्शन आया हुआ है, आप दलीय कर्मकर्ता ने वोटिंग किया है, क्या कहेंगे? देखिए, भारतीय जनता पार्टी 365 दिन तैयारी में रहती है, हमेशा कार्यकर्ता चुनावी मूड में रहता है। असम का विधानसभा का चुनाव होने वाला है। आज जिला मुख्यालय पर 2 विधानसभा का कार्यकर्ता की मन की बात जानी गई है। एक बक्सा में बंद किया गया, एक आदमी को 3 नाम लिख के देना था, दिया। पार्टी अनेक प्रकार की सर्वे करवाएगी, जो एबल होगा, जो कैंडिडेट के लायक उचित होगा, उसको टिकट मिलेगा। और यहाँ असम में भारतीय जनता पार्टी की प्रचंड बहुमत से सरकार बनेगा। बीडीसी के बारे में क्या कहना चाहिए? बीडीसी इलेक्शन तो यहाँ का हो गया है ना। हमारी कार्यसूची आम सामरणी मारिलो। शृंखलाबद्धभावे प्रत्येकजन कार्यकर्ताई निजर निजर पसंदर जिসকল प्रार्थीये प्रत्याशी हब विचारिছে, जिসকল प्रत्याशी আছে তেখেতসকলৰ নামসমূহ দিছে। ইয়াত কোনো ধৰণৰ ওপৰৰ পৰা শক্তি প্ৰয়োগ কৰা হোৱা নাই বা কোনো এজন প্ৰত্যাশীয়ে কাকো তেনেকৈ হেঁচা প্ৰয়োগ কৰি নিজৰ নাম দিয়াৰ কথা কাকো উল্লেখ কৰা নাই। আপোনাৰ নামটো যেহেতুকে চৰ্চাত আছে, এইটোতো ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত ল'ব। এইটো প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ইচ্ছা থাকে, মোৰো তেনেকুৱাকৈ ইচ্ছা আছে। এতিয়া ৰাজ্যিক সমিতিয়ে যদি মোক দিয়াৰ সিদ্ধান্ত লয় তেতিয়া আমি পিছুৱাই নাহোঁ। এতিয়া আমি সম্পূৰ্ণভাৱে ৰাজ্যিক সমিতিৰ নিৰ্দেশনা মানি চলা কাৰ্যকৰ্তা, গতিকে যি সিদ্ধান্ত হয় ৰাজ্যিক সমিতিয়ে লয়, আমি প্ৰত্যেকটো সিদ্ধান্ত সমৰ্থন কৰি আগবাঢ়ি যাম। বিজেপিৰ কিমান সদস্য ভোটদান কৰিলে? আজি আমাৰ তামুলপুৰ বিধানসভা সমষ্টিত প্ৰায় 55জন কাৰ্যকৰ্তাই ভোটদান কৰিছে আৰু গড়েশ্বৰ বিধানসভা সমষ্টিতো প্ৰায় 55জন কাৰ্যকৰ্তা। যি কাৰ্যকৰ্তাক ৰাজ্যিক সমিতিয়ে আমালৈ পত্ৰযোগে প্ৰেৰণ কৰিছে কোনে কোনে ভোট দিব পাৰিব, তেনেকুৱা কাৰ্যকৰ্তাই আজি ভোটদান কৰিছে। এই ভোটৰ জৰিয়তে নিৰ্বাচিত হ'ব? নহয়, ইয়াত বিভিন্নটা দিশ আছে। সকলো দিশ চালি জাৰি চাই এইটো এটা অংশহে। গতিকে সকলো দিশ চালি জাৰি চাই যাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, তেনেকুৱা এগৰাকীক প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থিত্ব প্ৰদান কৰিব। তামুলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।